এতিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ দলংখন হ'বলৈ গৈ আছে ইয়াতে চাওক। আৰু এই দলংখন প্ৰায় 20 কিলোমিটাৰ দীঘল হ'ব। আৰু ইয়াৰ নামটো হ'ল ধুবুৰী টু ফুলবাৰী ব্ৰিজ। হে গাইছ, ৱেলকাম টু মুজদুল লাইভ ব্লগ। আৰু আজি আপোনালোকক আমাৰ অসমৰ বুলি নহয়, আমাৰ ভাৰতৰ লংগেষ্ট যিখন ব্ৰিজ আছে এই ব্ৰিজখন আপোনালোকক দেখুৱাম। আৰু যিখন দলঙৰ কথা মই কৈছোঁ সেই দলংখনৰ নাম হ'ল ধুবুৰী টু ফুলবাৰী ব্ৰিজ। আৰু পোনপ্ৰথমে মোৰ ব্লগিং ছেটআপখিনি লৈ লওঁ। আৰু ইফালে ভূপেন হাজৰিকা সেতু আৰু বগীবিল দলং, এইবিলাক দলঙক পিছফালে এতিয়া আমাৰ অসমত নতুন এখন দলং হ'বলৈ গৈছে। গতিকে আপোনালোক আজি মই সেইখন ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু এতিয়া মোৰ ব্লগিং ছেটআপখিনি লোৱা শেষ হ'ল। ইফালে ছেটআপখিনি ৰেডি কৰি ল'লোঁ। এতিয়া এইটো বেগত লৈ আৰু ইফালে মায়ে ৰাতিপুৱা টেকেলি পিঠা বনাইছে। গতিকে দুই এখন পিঠা খাই চবলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ আগতে মই ফুলবাৰী গৈছিলোঁ, তেতিয়া মই বাইক দি গৈছিলোঁ। আজি চাব পৰা চাইকেল দি গৈছোঁ। আৰু ধুবুৰী ফুলবাৰী ব্ৰিজৰ বাবে মোৰ এইটোৱে প্ৰথম ভিডিঅ' নহয়, কাৰণ ইয়াৰ আগত মই দুবাৰ গৈছিলোঁ। এবাৰ গৈছিলোঁ কামখিনি চাবলৈ, আৰু এবাৰ গৈছিলোঁ তাতে নাও এখন এক্সিডেণ্ট হৈছিল, বহুত ডাঙৰ এটা এক্সিডেণ্ট হৈছিল, সেইটো চাবলৈ। তো আজি মোৰ লগত গৈছে হিৰো, কাৰণ হিৰো প্ৰথমবাৰৰ কাৰণে আজি তাতে গৈ আছে। তো ভাবিলোঁ আপোনালোকক আজি মই 2023 এটা আপডেট দিওঁ, আৰু কামখিনি কিমানখিনি আগুৱাই গ'ল সেইটো আপোনালোকে চাব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। আৰু প্ৰথমবাৰৰ কাৰণে মই যেতিয়া গৈছিলোঁ সেইটো ৰাস্তাই দি গৈছিলোঁ। এইটো দি গ'লে নাওদি পাৰ হৈ ডাইৰেক্ট যাব পাৰি তাতে। নাও দি ডাইৰেক্ট যাব পাৰিলোহেঁতেন, কিন্তু আমি নাও দি নাজালোঁ, আজি গোলগঞ্জ দি যাম। গোলগঞ্জ হৈ গ'লে আজি অলপ বজাৰ কৰিব পাৰিম, কাৰণ আজি বৃহস্পতিবাৰ, আৰু গোলগঞ্জ বজাৰটোত বৃহস্পতিবাৰ আৰু ৰবিবাৰ দিনা বজাৰ লাগে। চ' আজি অলপ বজাৰ কৰাৰ পিছতে ফুলবাৰী ব্ৰিজ চাবলৈ যাম। তো এতিয়া গোলগঞ্জ এৰি আহিলোঁ, আৰু অলপখিনি আগুৱাই গৈ মানে কালাহাট হৈ এতিয়া আমি ফুলবাৰী ব্ৰিজখন চাব যাব লাগিব। চ' এনেকৈ গৈছোঁ। আৰু এইটো যে আপোনালোকে দেখা পাইছে এইটো 4 লাইন ৰাস্তা বনাব। গতিকে দুয়ো চাইডে যিবিলাক আপোনালোকে ঘৰ বাৰী দেখা পাইছে এইবিলাক ভাঙি পেলাব এই ৰাস্তাটো বনোৱাৰ বাবে। আৰু আমাৰ মেট্ৰিক চেণ্টাৰটো ইয়াতে হয়। ইয়াৰ নামটো হ'ল কিসমত হাজদ উচ্চ মাধ্যমিক বিদ্যালয়। আৰু আমি নাওতে আহিলে এইটো ৰাস্তা দি আহিব লগা হ'লহেঁতেন। তো ফাইনেলি এতিয়া ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ কাষত আহি পালোঁ। ই চাইডে ব্ৰিজখন বনাইছে। তো ৰ'বক মই পোনপ্ৰথমে আপোনালোকক ব্ৰিজৰ আৰম্ভণি আপোনালোকক দেখুৱাই লওঁ। মানে প্ৰথমৰখিনি আপোনালোকে চালে বহুতখিনি জানিব পাৰিব। তো এতিয়া আগফালে যিখন দেখা পাইছে এইখনেই হ'ল আৰম্ভণি। মানে ইয়াৰ পৰাই ধুবুৰী টু ফুলবাৰী ব্ৰিজখন ইয়াৰ পৰাই আৰম্ভ হ'ব। ইখনৰ দীঘল হ'ব 19.3 কিলোমিটাৰ। টোটালি ধৰক 20 কিলোমিটাৰেই হ'ব। এইখনে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল দলং হ'বলৈ গৈ আছে আমাৰ অসমতে। আৰু আগফালে এইটো এটা L&T কোম্পানীৰ কেম্প হয়। ইয়াতে ঢালাই চালাইবিলাক বনোৱা হয়, আৰু মানুহবিলাক ইয়াতে থাকে। আৰু ইয়াৰ আগত যে মই আপোনালোকক দুটা ভিডিঅ' দিছিলোঁ, সেই দুটা ভিডিঅ'ত মই আপোনালোকে এইখিনি দেখা নাই। এইখনত মানে গোটেইখিনি যে মছলাবিলাক যে বনোৱা হয় এইখনত বনোৱা হয়। আৰু ইয়াতে চাব পৰা এইখিনি যে আছে, ইয়াতে যে হলুদ কালাৰৰ যিটো প'ষ্ট আছে এইটোৰ পৰা এইখিনি গোটেই এৰিয়াখন লৈছে। আৰু এইখিনিত খুৰাৰো জমি আছে। কিমানখিনি লৈছে আপোনাৰ? 2.5 বিঘা। 2.5 বিঘা। বিঘা কিমানকৈ দিছিল? 6 লাখ। তেনেহ'লে আৰু এইবিলাকতো খেতি বাতি কৰিব নোৱাৰে, একেবাৰে শেষ এইবিলাক। আৰু এতিয়া আমি মেইন যিখন ব্ৰিজ আছে সেইখনত যাওঁ। তো আৰম্ভণিতে চাব পাৰে ধুবুৰী ফুলবাৰী ব্ৰিজ প্ৰজেক্ট। আৰু এতিয়া 2023 এটা বহুত আপডেট মাৰিছে এই ব্ৰিজখনৰ, কাৰণ এতিয়া বৰষুণ নাই, সেইবাবে ব্ৰিজখনৰ কামবিলাক ভালে চলি আছে। কাৰণ বৰষুণ হ'লে এনেও কোনো ধৰণৰ কামেই নচলে। আৰু এই দলংখনৰ দীঘল হ'ব প্ৰায় 19.3 কিলোমিটাৰ। চ' আপোনালোকক গোটেইখিনি দেখুওৱা সম্ভৱ নহয়, সেইবাবে মই আপোনালোকক অলপকৈ দেখাই দি আছোঁ, যাতে আপোনালোকে অলপখিনিতে বুজি পায়। আৰু এই দলঙৰ কামবিলাক L&T কোম্পানীয়ে লৈছে, বহুত ডাঙৰ এটা কোম্পানী হয়। হেৰো আজি কেনেকুৱা লাগিল? বহু ভাল লাগিছে। আৰু ভাল লগাৰ কথা, কাৰণ ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল দলংখন আমাৰ অসমতে, আমাৰ ডিষ্ট্ৰিক্টতে হ'বলৈ গৈ আছে। চ' আমি বহুত এক্সাইটেড হৈ আছোঁ। আৰু ইয়াৰ পৰা আমি যাব নোৱাৰি, ইয়াৰ পৰাই শেষ। চাব পাৰে এইফালে পানী আছে, আমি এনেকৈ কেনেকৈ যাম, সেইবাবে আমি ইয়াৰ পৰাই আপোনালোকক দেখুৱালোঁ। আৰু ইফালে যাবলৈ হ'লে আমাৰ ফেৰীৰে পাৰ হৈ যাব লাগিব। আৰু ইফালে আকৌ আছে, মানে এইখন 19 কিলোমিটাৰ নহয়, সেইবাবে ইফালে আৰু আছে। আৰু এই ফুলবাৰী দলংখন যে আছে এই দলংখন আমাৰ অসমৰ পৰা মেঘালয়লৈকে কানেক্টিং হৈ থাকিব। আৰু ইফালে আমাৰ হ'ল এখন ধুবুৰী ডিষ্ট্ৰিক্ট, আৰু ইফালে হ'ল ফুলবাৰী। তো এতিয়া এই দলংখনৰ নাম বৰ্তমান ক'বলৈ গ'লে ধুবুৰী টু ফুলবাৰী তেনেকুৱা নাম এটা আছে। আৰু পিছত এইটো কি নাম দিব সেইটো মই নাজানো, সেইটো পিছত দেখা যাব এই দলংখন কমপ্লিট হোৱাৰ পিছত। আৰু এতিয়া ইয়াতে চাব পৰা বহুত দূৰৰ পৰা ছাৰ বাইদেউসকলে সিহঁতৰ ষ্টুডেণ্টবিলাকক লৈ ইয়াতে পিকনিক খাবলৈ আহিছে। ইয়াতে দুখন বাছ আহিছে। আৰু এতিয়া আমাৰ ভিডিঅ' বনোৱা কামবিলাক শেষ হ'ল, এতিয়া আমি ঘৰলৈ উভতিব লাগিব।